নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো সুন্দৰকৈ আছোঁ আজি এটা বিশেষ কথা ক'বলৈহে আপোনালোকৰ ওচৰলৈ এনেকৈ আহিছোঁ আৰু কথাটো হৈছে আমাৰ সমাজখন কোনটো দিশে আগবাঢ়িছে প্ৰথম কথাটো হৈছে আমাৰ ঘৰত আমাৰ গাঁৱত আমাৰ ওচৰ চুবুৰীয়াত কিবা কিবি যেতিয়া বিপদ হয় সেই বিপদত আমি কাক ভৰসা কৰোঁ এই পুলিচক মাতকচোন পটককৈ কওঁ আমি এই পুলিচক খবৰটো দিব লাগিছিল যিকোনো ক্ষেত্ৰত আমি কি কৰোঁ প্ৰশাসনক আমি বহুত মানে প্ৰশাসনে আমাক বচাব বুলি আমি সেইটো আমি আমাৰ একদম আৰু এটাই মানে কথা আমি এটাই ভৰসা কৰোঁ এইটো ঘটনা হৈছে নহয় আমি প্ৰশাসনক খবৰ দিলে তেওঁলোকে ঠিক কৰি দিব মেইন কথা শুনি যাব কথাটো সকলোৱে শুনাটো মানে উচিত বুলি ভাবোঁ তাৰপাছতে কাৰণ আমি কিছু ক্ষেত্ৰত আমি নিজে ভুক্তভোগী আমি ইমান প্ৰশাসনক আমি ভৰিয়া হাতে কিছুমান কথাত সৰু কিছুমান কথাত আমি একাংশ প্ৰশাসনৰ ভৰিত ধৰিব লগা হয় দেই সৰু কথাত কিন্তু এনেকুৱা দাগী অপৰাধ কৰাৰ পাছত সেই দোষীজনক কি কৰে মুক্ত আকাশৰ তলত বিচৰণ কৰিবলৈ এদিনৰ ভিতৰতে উলিয়াই দিয়ে এয়া মই কোৱা কথা নহয় এই ৰাইজসকলে যিখিনি কথা কৈছে নলবাৰীবাসীৰ ৰাইজসকলে নলবাৰীবাসীৰ মহিলাসকলে যিখিনি কথা এতিয়া উত্থাপন কৰিছে যে আমি ইয়াত আমুকটো কৰিবলৈ নিদিওঁ তাই আগৰ পৰাই এনেকুৱা তাই স্বামীয়ে এনেকৈ কৈছে তাই গাত দুখ নাই কাৰণে পুলিচে মুক্ত আকাশৰ তলত তাইক আকৌ যাবলৈ দিছে গতিকে আমি যে এই বাতৰিসমূহ পাইছোঁ এইটো ভুল হ'ব লাগিব মিছা প্ৰমাণ হ'ব লাগিব কিন্তু CCTVৰ ফুটেজ যে আমি পাইছোঁ এইবিলাক মিছা নেকি বাৰু আৰু যে বা বাতৰিবিলাকত ওলাই আছে বা আমি CCTVৰ ফুটেজত দেখিছোঁ গোটেই মূৰ একদম ৰক্তাক্ত থৰক বৰককৈ তেওঁ কেনেকৈ আহিছে হোটেলৰ কোঠাৰ পৰাতো ওলাওঁতে ভালকৈ আহিছিলে তাৰপিছতে মাৰপিট কৰিলে সেইখিনি দেখিছোঁ আৰু একেলগে যুৱতীগৰাকীৰ লগত ওলাই অহা দেখিছোঁ সেইখিনি কিবা মিছা নেকি যদি সেইখিনি মিছা তেনেহ'লে এই আমাৰ বহু পুৰুষৰ লগত সহবাস কৰা মহিলাগৰাকীক পুলিচ প্ৰশাসনে এদিনো লকআপত কিয় নাৰাখিলে বাৰু কওকচোন একাংশৰ মতে বহুত পইচা পাতি খাইছে মই কোৱা কথা নহয় এই তেখেতসকলে কোৱা কথা তেওঁলোকে কোৱা কথা আৰু তেওঁলোকে চাগে আগে পিছে তেনেকুৱা প্ৰমাণ পাইছে আজি লাহে লাহে আমাৰ কি হৈছে কিছুমান ঘটনা যেতিয়া আমাৰ ইয়াত ধৰা পৰে কিছুমান কথা বা কিছুমান ঘটনা যেতিয়া ধৰা পৰে তেতিয়া কি হয় জানেনে পাব্লিক ধুলাই দিয়ে আমি তেতিয়া আছ কৰি থাকোঁ যে পাব্লিক ধুলাই দিছে পুলিচক গতাই দিব লাগিছিলে কিন্তু এনেকুৱাও কিছুমান সীমা হেৰাই যোৱা ঘটনা কৰে সেই সীমা হেৰাই যোৱা ঘটনাৰ পিছত আমাৰ যেনেকৈ মৰিগাঁৱত একে ইমানেই বেয়া কাম কৰিছে কুকুৰক কি কৰিছে বাৰু কুকৰ্ম কৰিছে কুকুৰক কুকৰ্ম কৰাৰ পিছত মুক্ত আকাশৰ তলত তেওঁ এতিয়া বিচৰণ কৰিছে আৰু পুলিচে সুন্দৰকৈ তেওঁক ৰক্ষণাবেক্ষণ দিছে দেখা পাইছোঁ নহয় নিউজবিলাকত তাৰপাছতে আৰু এতিয়া যিটো ঘটনা নলবাৰীত হ'ল এতিয়া শেষত তাত থকা মহিলাসকলে তেওঁলোকৰ পৰিয়ালবৰ্গৰো মহিলা আছে যিটো পদক্ষেপ লৈছে বহুত সুন্দৰ পদক্ষেপ লৈছে কিন্তু তাতো এটা কথা আছে পুলিচে দুখ নাই বুলি মহিলাগৰাকীক এৰি দিলে লগে লগে গিৰিয়েকে মহিলাসকলক ক'লে তাত গোট খোৱা মহিলাসকল যিহেতুকে আহিছে তেওঁলোকৰ বাসগী হ'লে যে তুহুতে কিয় তেনেকৈ কবি মোৰ তাই কৈছে আৰু পত্নীৰ বোলে দুখ নাই নহয় যদি দুখ থাকিলেহেঁতেন কিয় পুলিচে এৰি দিয়ে দেখিছেনে বাৰু গতিকে আমি এটা কথাই কৈছোঁ এই নিউজত যে ওলাই থকা সেইবিলাক মিছা নেকি বাৰু আপোনালোকে এই ভিডিঅ'টো চাওক আৰু আপোনালোকেও সতৰ্ক হওক প্ৰত্যেকটো কথা নিজে ষ্ট্ৰং হওক কেতিয়াও পুলিচ প্ৰশাসনে কৰি দিব পুলিচ প্ৰশাসনে নিৰ্ভীকভাৱে কৰিব নেকি কামবিলাক নিৰ্ভীকভাৱে কৰেনে বাৰু কাম আপোনালোকে চাব গতিকে আমি কাক ভৰসা কৰিম ভৰসা কৰিবলৈ আমাৰ এতিয়া বহুত মানে শংকা হৈছে যে আজিকালি টকা পইচা থাকিলে সকলো সমাধা হয় নেকি আপোনাৰ মাক এজনে বেয়া কৰ্ম কৰি দিলে একেবাৰে কৰিয়ে পেলালে আৰু শেষ কৰি পেলালে আৰু তেতিয়া যদি আপুনি পুলিচ প্ৰশাসনৰ ওচৰলৈ যায় আৰু যিজনে কৰিছে সেইজনে যদি একদম পকেট ভৰাই দিয়ে
তেতিয়া কি হ'ব বাৰু? বাদ দে, তোৰ মাৰক এয়া কৰা নায়েই, মিছা। সেইবিলাক মিছা প্ৰমাণিত কৰি মুক্ত আকাশৰ তলত সেই যোনজনে দুখ কৰিছিলে সেইজনক এৰি দিব। গতিকে সঁচাই যে এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ভিডিঅ'টোৰ যোগেদি অনুৰোধ জনাইছোঁ, আপুনি এনেকুৱা এখন আইন বনাওক যাতে পুলিচ প্ৰশাসনৰ লগতো আপুনি থাকক, অকণমান এইবিলাক চোৱা চিতা অকণমান কৰক যে ঘটনাটো কি হৈছে। আপুনি অকণমান কঠোৰ দৃষ্টি ৰাখক পুলিচ প্ৰশাসনক। মানে আজিকালি দাগী অপৰাধ কৰাৰ পাছতো এৰি দিয়ে আৰু সৰু সৰু কিছুমান অপৰাধ কৰিলে সেইসকলক বান্ধি থয়। সৰু সৰু অপৰাধ কৰাবিলাকক একদম খুব মাৰ পিট কৰি লপা থপা দি জেলত সোমাই থয়, কিন্তু ডাঙৰ ডাঙৰ অপৰাধ কৰাসকলক বছ ভৰাই দিলে আৰু এৰি দিলে। এই ভিডিঅ'টো চাওক আৰু সকলোখিনি গম পাব। আৰু এটা কথা লাজ লাগিছে দেই, নিজৰ স্বামীজনে ইমানখিনি দেখিছে, CC কেমেৰাত দেখিছে বা বাতৰিবিলাকত দেখিছে বা নিজে হ'লেও গম পাইছে, তথাপিতো বাৰু ধোৱা তুলসী পাত বুলি ক'ব লাগে দে নিজৰ ঘৈণীয়েকক। হে ভগৱান, এনেকুৱা মানে কি আৰু কি বুলি ক'ব বাৰু এনেকুৱা মতাক বাৰু কওকচোন। গতিকে ভিডিঅ'টো চাওক, তাৰপিছত আপোনালোকক লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তাতে আনবা দিলেও আনবা নিদিলেও মই নানো। দুটাই নাই, তুমি অলে আহা তাৰে বহুত সাক্ষীও আছে। গোটেইখিনি বস্তু হক কথা প্ৰতিবেদন ওলব নহয় কিমান কি হৈছে। তাক যদি পুলিচে ক্লিন চিট দিছে, একো সেই নকৰিলে তাক লগে লগে আহিবা দিছে। শিক্ষা অৱশ্যই মানে এইটো ঘটনা কৰিলে আমাৰ বংশৰৰ আমি লজ্জিত, বহুত বেয়া লাগিছে। এনে মানে হেৰি কৰি যিটো প্ৰণৱ অৱশ্যই আমাক যেনে গাঁওবাসী আমি সুধিলোঁ, প্ৰণৱ অৱশ্যই কৈছে যে ৰাইজে য'তে আছে আমি এজনা তাতে আছোঁ আৰু এনেকৈ কৈছে। কিন্তু মানে আমি এটা বিৰাট বেয়া লাগিছে, কাৰণ কিয় কৈছোঁ, আমাৰ উঠি অহা যিখিনি যুৱ প্ৰজন্ম আছে, যদি এই ধৰি লওক দীপশিখা অৱশ্যই দ্বিতীয়বাৰ এনে আমাৰ লগত নকৰে, কাৰণ আমাৰ যিখিনি বিলৰ পাৰ বা কেইবনসমূহ বংশৰৰ গোটেইখিনি মহিলাখিনি আমি একগোট হৈ এইটো সিদ্ধান্ত লৈছোঁ যে কেনে উঠি অহা প্ৰজন্মই যাতে এনেকুৱা মানে ক'তো এটা হেৰি নহয়, যিটো আমাৰ ল'ৰা মৰিল মানে তাৰ কাৰণে মৰা বুলি আমি নিউজত আপোনালোকৰ নিউজবিলাকতে পাই আছোঁ, মানে দেখি আছোঁ এনেকুৱা বা য'ত মানে ফটো চটো যেনেকৈ পাইছোঁ। কিন্তু এইটো কথা যে আমি বেয়া লাগিছে যে এজন তিৰোতাৰ কাৰণে এটা ল'ৰা যেনেকৈ মৰিল, সেইকাৰণে আমি বহুত বেয়া লাগিছে। কাৰণ যাতে মানে কেতিয়াবা কাৰো কাৰণে যাতে এনেকুৱা মহিলাৰ কাৰণে এনেকুৱা নহয়, আমি সেইকাৰণে হেৰি কৰিছোঁ। আৰু লগতে আপোনালোকৰ চেনেলেদি মই এটা অনুৰোধ কৰিছোঁ, আমাৰ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই কৈছোঁ, যিখিনি আমাৰ এইবিলাক হৈ আছে যাতে পুতুককৈ প্ৰশাসনে মানে এনেকুৱা মানে হেৰি কৰে যে পুতুককৈ ওলাই দিয়ে, মানে থানাৰ পৰা আমাৰ মানুহখিনিক আমাৰ উলিয়াই দিয়ে। কি কাৰণত উলিয়াই দিয়ে এইটো তাৰমানে যোনে
কি নহওক এই বস্তুটো উলিয়াই দিব নালাগে অৰ্থাৎ আমাৰ চাক আজি কোনোবাই এই কামটো কৰিছে আৰু কোনোবাই কৰিছে কাৰোবাৰ এই মাকজনী কিমান কান্দিছে কাৰণ একমাত্ৰ এখন ঘৰৰ এটাই ল'ৰা কিমান আশা কৰিছিল সেই ল'ৰাটোৰ কাৰণে কিমান মাক দেউতাকে গুৱাহাটীত পঠাইছে যোনে কি নহওক কিন্তু আমাৰ প্ৰশাসনে এইটো কাম কৰে যে পুতুককে কি কৰে অলপমান কিবা কৰাৰ লগে লগে দোষীক মানে উলিয়াই দিয়ে কি কাৰণত উলিয়াই দিয়ে প্ৰত্যেকটো প্ৰশাসনৰে তাৰমানে এইটো নিয়ম হলেতো আমাৰ মানে যিমানগিলা ঘটনা হৈ আছে সদায় হৈয়ে থাকিব আৰু আমাৰ সেনাই মৃগাংক যিমান দান সেনাই মৃগাংক বহুত আমাৰ মৰি যাব কিন্তু কি কাৰণত এই বস্তুটো হৈ আছে প্ৰথম আমাৰ প্ৰশাসনৰ লগত আমাক হেৰি কৰিব লাগে যি গতিকে আপোনালোকে কৈছে যে মহিলাখিনি যিগিলা মহিলা আছে প্ৰধান বুলি আপোনালোকে কৈছে কিন্তু এই বস্তুটো আমাৰ কিয় হৈ আছে যে তাইক যি গতিকে এনেকুৱা কৰে বুলি আপোনালোকে দুনিয়াৰ আপোনালোকৰ নিউজত দিয়ে আছে যে দীপশিখা অমুক দীপশিখা বহুত এনেকৈ আপোনালোকৰ মুখৰ পৰাই গম পাইছোঁ আমি এনেকুৱা বুলি কিন্তু প্ৰশাসনে তাক কি কাৰণত নিজে হাজবেণ্ডে কৈয়ে দিলে দোষী বুলি জানে কিয় এৰি দিলে যদি তাক কমচে কম 3 মাহ আমি সৰু সৰু বাচ্চা দুটা আছে স্কুলত যাব পৰা নাই সিয়াৰ পৰা ভালভাৱে হেৰি কৰা নাই কাৰণ আমিও সিহঁতক আকৌ এটা একচেপ্ট কৰিব পৰা নাই কাৰণ মোৰ ছোৱালীটো আছে কালিলৈকে মই কৈছোঁ যে মোৰ বাচ্চা আছে সিহঁতৰ লগ নহবি কিমান মানে ভাৰসাম্যত ল'ৰা ছোৱালী দুটা আছে সেই কথাটো নহয় সেইকাৰণে আমি এটাই কৈছোঁ আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি গোটেই ৰাইজবাসী আহ্বান কৰিছোঁ যাতে এই বস্তুটো প্ৰশাসনৰ লগত তেখেতে অলপ জড়িত হৈ এই বস্তুটো আমাক তাৰমানে অলপমান মানে সন্মিত নিয়ম মানে কঠোৰ শাস্তি এটা যাতে আমাৰ 3 মাহৰ কাৰাদণ্ডৰ কাৰণে যোনে কি নহওক এই বস্তুটো প্ৰচেছটো ল'ব লাগে কাৰণ পুতুককৈ যাই প্ৰচেছন বিশ্বাস আপোনালোকে চাওক পুলিচৰ তাত যাব যাই কিনে পুলিচৰ তাত মানে 2 মিনিট 1000-2000 টকা খাব মই এইটো কোৱা নাই মই কোনো পুলিচৰ এগেইনষ্টত কথা কোৱা নাই কিন্তু মই এইটো কথা কৈছোঁ যে পুতুককৈ যাই কিনে অলপমান পইচা দিব তাৰপিছত পুলিচে ঘৰত থৈ আহিব এইটো কোনো ধৰণৰ আইন নহয় আজি যদি এই ঘটনাটো যদি আপোনালোকৰ যদি অলপমান যদি সেই হ'ল হয় আজি এই ঘটনাটো কোনো ধৰণৰ ইমান ডাঙৰ এই মৃগাংক নমৰিলে হয় আৰু আমাৰ যিখিনি বংশৰ মানে যিখিনি হেৰি পুৰুষখিনি আছে বা যিখিনি আছে সেই পুৰুষখিনিও যদি ধৰি লওক এনেকুৱা কাৰ কি হয় এই মহিলাখিনি যদি আমিতো ক'ব নোৱাৰিম তে আমি কি ৰিক্সত মানে কি কৰিম সেইবাবে আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক এটাই আহ্বান কৰিছোঁ এইটো কোনো এটা মুখ্যমন্ত্ৰী পৰকা প্ৰেমত কোনেও কৰিব নোৱাৰে নিজৰ সমাজখন নিজে কৰিব লাগিব মোৰ ঘৰখন মই নিজে সাৱধান কৰিব তেতিয়াহে মই নিৰ্মল কৰিব পাৰিম কিন্তু এটা কথা মই এটাই অনুৰোধ কৰিছোঁ যাতে প্ৰশাসনৰ পৰা অকণমান অন্তত বেছি নহয় 3 মাহৰ কাৰণে শাস্তি দিয়ে সেইটো আমি মাননীয় কি বুলি যিয়ে কি নহওক প্ৰধানমন্ত্ৰীক যিয়ে নকয় আলোচনা ভিত্তিত কৰি এই বস্তুটো যাতে আমাক অলপ বাঢ়াই দিয়ে যাতে আমি ডিষ্ট্ৰিক্ট ক্ষেত্ৰত মানে এটা কথা মই কওঁ শাস্তি মানে কেনে যা যি গতিকে যদি পুলিচে তেখেতক একো মানে নিজে ক'লে হাজবেণ্ডে কৈছে যে পুলিচে একো পোৱা নাই ইমান ডাঙৰ যদি পুলিচে একো পোৱা নাই নিউজবিলাক কিয় চলাই আছে আমি জনসাধাৰণে এই নিউজবিলাক কি কাৰণত চলাই আছে আমাক কি নিউজে কি টকা খাইছে নেকি আপুনি কওক কাৰণ নিউজবিলাক চলাব লাগে কোনো আমাৰ গাঁৱৰ মহিলাখিনি মটিভেশ্যন কিয় কৰি আছে নিউজে নিজৰ গিৰিয়েকে কৈছে এতিয়া নেকলেছ মই প্ৰমাণ দিব নোৱাৰি ৰাইজবাসীয়ে প্ৰমাণ দিব কিন্তু কি কাৰণত কৈছে যদি তাই মাকৰ ঘৰত আছে পুলিচৰ কব্জাত নাই এই বস্তুটো আপোনালোক এই কি কাৰণত নিউজগিলা বজাই আছে নিশ্চয় তাই নিৰ্দোষী মানুহ আমি ইমান মহিলাখিনি আমি লগ হ'ব লগা কোনো কাৰণ নাই সেইকাৰণে এটা কথাই কৈছোঁ আপোনালোক নিউজগিলা মিছলীয়া হ'ব লাগিব যদি যেহেতু আপোনালোকৰ স্থানীয় আছিল আপোনালোকে দীপশিখাৰ ক্ষেত্ৰত কি ক'ব এতিয়া আমি এটাই কওঁ তাইক এটা মই কথা কওঁ যদি তাই সচৰাচৰ এই কামটোত দীপশিখা আছে যদি মৃগাংকৰ ক্ষেত্ৰত তাই সচৰাচৰ যদি একদম মানে যোগ আছে তাই নিশ্চয় শাস্তি পাব লাগে আৰু দ্বিতীয়তে এটা কথা কওঁ যিখিনি হোটেল কৰ্তৃপক্ষ আছে তেখেত এই বস্তুটো পইচাৰ বিনিময়ত কিমান সেইকাৰণে সিহঁতে ব্যৱসায় কৰিছে এইটো এই দুটা গৈছে কি এগেইনষ্টত সিহঁতক ৰাখিছে কিবা প্ৰুফ আছে নেকি আধাৰ কাৰ্ড পেন কাৰ্ড আজিকালি কিবা এটা কাম কৰিব লাগে না আধাৰ কাৰ্ড পেন কাৰ্ডৰ প্ৰয়োজন আপোনালোকৰ আঁচনি ল'ব গ'লে কিবা ল'ব গ'লে এই বস্তুটো তাতে কিবা আছে নে নাই যিটো আজি আপোনালোকে যেনেকৈ ওলাই আহিছে সেই সময়ত আপোনালোকে ওলাই নাহিল এটা কথা এক মিনিট মই কৈ আছোঁ এক মিনিট সচেতন মহিলা আপোনালোকে ইয়াৰ কৈছে 3বাৰকৈ পলাই গৈছে গতিকে আপোনালোকে সচেতন হ'ব লাগিছিলে কিন্তু আজি আপোনালোকে আহিছে আমি ধন্যবাদ দিছোঁ কিন্তু কিয় সেই সময়ত অহা নাছিলে আৰু আজি কিয় ওলাই আহিব লাগে ঠিক আছে এতিয়া মই আপোনাক এটা কথা কওঁ যেতিয়া এখন এঘৰ মানুহৰ ঘৰত এজন যিগতিকে ল'ৰা আহিব নিশ্চয় সিহঁতৰ ফেমিলি ভাল কাৰণ কোনো ফেমিলিয়ে বস্তুটো নাজানে কাৰণ কিয় নাজানে জানে সেই ফেমিলিটোত কোনো আলহী কিমান থাকে কিন্তু আমিও ভাবিছিলোঁ সিহঁতৰ ঘৰত আলহী আহে কাৰণ মেক্সিমাম চবৰে ঘৰত বাইক ৰাস্তাত থাকে ব্যৱসায় কৰা মানুহ কিবা সিও ধৰি লওক কামত যায় চবে সেই বস্তুটো থাকেৱে কিন্তু আমি নাজানো যে তাই
যে এইবিলাক কৰি আছে ইয়াতে, কিন্তু আমি মাজে মাজে লাহে লাহে ইটোৰ পিছত সিটো আমি যেতিয়া চুপাৰ মানুহবিলাক কথা পাতো অলপকৈ কথা পাতে যিহেতু, কিন্তু আমি ফৰ্চকৈ পাই বস্তুটো আমি দেখা নাছিলোঁ। এতিয়া যিগতিকে তাক নিউজত দেখিছোঁ, কিন্তু এই নিউজত দেখা পাই কিনে তাৰমানে এই বস্তুটো আমি ক'ব লগা বাধ্য হৈছোঁ। যাতে আমাৰ সিদ্ধান্ত মানে এটা কথা, যিগতিকে নিজৰ হাজবেণ্ডে কৈছে ৰাইজৰ আগত যে ৰাইজে একমত, মানে তাইক যদি ইয়াতে আহিবা নেদে ময়ো আহিবা নেদাওঁ, দৰকাৰ হ'লে দ্বিতীয় বিবাহ কৰাব, ৰাইজৰ প্ৰস্তাৱ দিছে তই দ্বিতীয় বিবাহ কৰাবা, ৰাইজে কৈছে। কিন্তু ধৰি লওক সি কৈছে আৰু উচিত শাস্তি পাব লাগে। কিন্তু এটা কথা, সি এতিয়া নিউজৰ আগত আহিব পৰা নাই, কাৰণ সি এটা দুটা ল'ৰা ছোৱালী আছে, কাৰণ ভৱিষ্যতৰ কথা আছে, সিটো ল'ৰা ছোৱালীটোক পুহিব লাগিব, সেইকাৰণে সি নিউজৰ আগত আহিবৰ ইচ্ছা কৰা নাই। কিন্তু এটা কথা, সেইকাৰণে মই আপোনালোকৰ অৱশ্যে আজি বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে, তাৰপাছত আমি ইমান গম পোৱা নাছিলোঁ আৰু তাৰপাছত এই মৃগাংক বৰ্মন না কি নলবাৰীৰ সেই ল'ৰাটো মৰাৰ পাছত গোটেইখিনি কথা গম পাইছোঁ। এতিয়া দীপশিখা বৈশ্যই তাৰমানে আমাৰ ইয়াত বিলপাৰৰ এটা গাঁৱৰ আমাৰ বদনাম হৈছে, সেইটোৰ কাৰণে তাৰ বিলপাৰত তাই এতিয়া থাকিব নোৱাৰাৰ কাৰণে তাৰমানে তাৰ হাজবেণ্ডক আমি সকিয়নি দিছোঁ আৰু দীপশিখা বৈশ্যই তাৰমানে ইয়াত আহিব নোৱাৰে, তাৰপাছত আহিলে আৰু ইয়াৰ পৰা আমি ওলাই দিয়া হ'ব। যদি আৰু তাই তাৰমানে আপোনালোকে কেনেকৈ গম পালে যে তেখেতে দেহ ব্যৱসায় কৰি আছে? আগতে গম পোৱা নাছিলোঁ আমি, সেইটোৰ কাৰণে তাই ইয়াতে আছিল। যেতিয়া তাৰমানে তাই এদিন তাৰমানে লাইনৰ বিল দিম বুলি পেলাই সেনেকৈ যায়, তাৰপিছত 2বাৰ 3বাৰ পলাইও গৈছে, সেইটোও তাৰমানে ইমান ধৰা নাছিলোঁ আৰু যেতিয়া সেনেকৈ পলাই গৈছে সেইটোও পোৱা নাছিলোঁ। তাৰপাছত তাই তাৰমানে নিউজত পালোঁ আৰু আমি এনেকৈ মৃগাংক বৰ্মন সেনেকৈ মৰিছে, তাৰপাছত আৰু এটা মুছলমানকো এনেকৈ 2 বছৰ ভাল পোৱা সেনেকৈ গম পাই, তাৰপাছত সেনেকৈ গমখিনি গোটেইখিনি পালোঁ, পাই দেখিলোঁ ফটোত, দেখাৰ পাছত আৰু আমাৰ বেয়া লাগিছে আৰু বহুতখিনি। এতিয়া সিদ্ধান্ত আমি এইটোৱে লৈছোঁ, তাই তাৰমানে আমাৰ ইয়াত এই বিলপাৰ গাঁৱত তাই আহিব নোৱাৰে আৰু তাই যিখন ঘৰ আছে তাই দুটাকৈ বাচ্চা আছে, এই ক্ষেত্ৰত আপোনালোকে কি কৰিব? বাচ্চা আছে, তার দেউতাক আছে, দেউতাকে চাব বা কাষৰ মানুহ অলপ চোৱা চিতা কৰিব, কিন্তু তাই আহিব নোৱাৰে, লাগে দেউতাকে বেলেগ এটা বিয়া পাতক আৰু চাই চিতি। তাৰমানে তাই এটা চৰিত্ৰহীন তিৰতা ইয়াত আপোনালোকে আহিব নিদিয়ে? নাই নোৱাৰে, চৰিত্ৰহীন তিৰতা ইয়াত আহিব নেদাওঁ আমি। মহিলাসকলে আমি বিলপাৰ মহিলাসকলে একগোট হৈছোঁ, তাই চৰিত্ৰহীন। ৰাজুৱালী আগতে আহিছিল, কিন্তু আমি ভাবিছিলোঁ আৰু তাই আহোঁতে বা কিবা কামত আহিছে, ইমানখিনি ভবা নাছিলোঁ। যেতিয়া আৰু ৰাজুৱালী নিজে মুখেৰে ক'লে আৰু তাইক মই 2 বছৰ এতিয়া ভাল পাইছোঁ, এটা মুছলমানক এটা আমাৰ অসমীয়া তিৰতাই ভাল পাইছি, সেইটোৰ কাৰণে আমি বহুত লজ্জিত হৈছোঁ আৰু মাজে মাজে আহি থাকে। তাৰপিছত সেইটোৰ কাৰণে তাইক আমি ইয়াতে আহিব নিদিওঁ বুলি ভাবিছোঁ আৰু গোটেইকিলে। তেখেতৰ আমি হাজবেণ্ডৰো মানে মতামত লৈছোঁ, যিহেতু তেখেতেও আমাৰ ৰাইজৰ লগতে একগোট হৈছে, আমি সেই হিচাপত মানে তেখেতক ইয়াতে আহিব নিদিওঁ। আৰু যদি বাই চান্স মানে হাজবেণ্ডে আজি কৈছে কালিলৈকে আহিব পাৰে, তেতিয়া আমি মানে ভাবিছোঁ কি আমি যিখিনি মহিলা মানে বিশেষকৈ মহিলাখিনিতো এতিয়া ভাবিবই লাগিব, কাৰণ সকলোৰে ভৱিষ্যত এটা আছে, ল'ৰা ছোৱালী আছে, ওচৰৰে মানে যিখিনি উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ কথা ভাবিব লাগিব। যদি হাজবেণ্ডে নকৰে, আমি পুৰুষখিনিৰ কথা নকওঁ, আমি মহিলাখিনিয়ে মানে কিবা এটা কৰিম বুলি আমি নিজে ভাবিছোঁ। মানে আপোনালোক বিশেষকৈ চবতছে মানে ইম্পৰ্টেণ্ট হ'ল আপোনালোক থকাৰ পিছত আৰু আমি যিহেতু ৰাজহুৱাভাৱে কৈছোঁ যে যদি হাজবেণ্ডে মানে কৈছে, চহীও মাৰিছে তেওঁ যে ইয়াতে ইনক্লুড হ'ব নিদিওঁ মানে আমাৰ ইয়াতে, যদি তাৰ পিছতো তেখেতে আহে, আপোনালোক এতিয়াতো সাক্ষী আছেই আমাৰ লগত, তেতিয়া আমি জনোৱালেও নজনালেও মানে এইটো বস্তু আপোনাৰ বিশেষকৈ মহিলাখিনিৰ ওপৰতে আমি এৰি দিম। আইনৰ মানে এইখিনিয়ে আৰু আমিতো ইনক্লুড কৰিছোঁৱে যে সকলোকে মানে খবৰটো দিছোঁৱে যে আমি এনেকুৱা আমি আইনক লৈয়ে কৰিম, আপোনালোকো থাকিব, আমাক ছাপোৰ্ট কৰিবই লাগিব, যিহেতু মানে ভৱিষ্যতৰ কথা এটা আছে। আৰু এটা দুটা বুলি নহয়, আমি মানে যদি ওচৰ চুবুৰীয়া আমি মানে ইমান এটা গম পোৱা নাছিলোঁ যে যিহেতু অহা যোৱা কিবা কিবি বিভিন্ন ধৰণৰ কাম থাকিব পাৰে মানুহৰ লগত, কিন্তু এতিয়া মানে যিহেতু নিউজটো অলপ নহয় বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল, তাৰ বাবে মানে এতিয়া আমি সকলোৱে মানে এটাই সিদ্ধান্ত লৈছোঁ যে তেওঁ মানে আহিব নোৱাৰে। আৰু এতিয়া মানে এইখিনি বংশৰ বিলৰ পাৰ হয়, তেওঁ বোৱাৰী হয় ইয়াৰে, তেওঁ বিবাহিত, এটা ল'ৰা এজনী ছোৱালী আছে, আৰু তেওঁ গোটেইখিনিকে হয় আমি গাঁওবুঢ়া যিজন আছে তেওঁলোকো আমি জনাম। আৰু এনেকুৱা ক্ষেত্ৰত মানে জনাইছোৱে ইতিমধ্যে, মানে যদি ভৱিষ্যতৰ কথা কৈছোঁ তাৰ পিছতো যদি ইমানখিনি সকিয়নি দিয়াৰ পিছত তেওঁ আহে মানে, তো আমি তেওঁলোককো জনাম, প্লাছ আইনৰ সহায়ো ল'ম, আপোনালোকো থাকিব।